স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান কিয় এনেকুৱা ধৰণৰ কামবিলাক অসমত হ'ব ধৰিছে হনুমান নহয় হনুমান য়েছ এইখন চিনেমাই আমি বনাব খুজিছিলোঁ যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে তেওঁলোকে একো নাপায় যিসকলে সদায় বিচৰাটোকে পায় নমস্কাৰ বাৰ্তানী মোৰে বিশেষ অনুষ্ঠান যাত্ৰালৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ সৈতে আছে এগৰাকী আজি বিশেষ অতিথি আৰু মই তেওঁৰ চিনাকি কৰাই দিয়াৰ হয়তো মোৰ প্ৰয়োজন নাই মই পোনে মই যাব বিচাৰিম হিমাংশু দা নমস্কাৰ ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে যথেষ্ট আপুনি ব্যস্ত মই জানো ব্যস্ত অকণমান হয় বাৰু কেইটা দিন নতুন প্ৰজেক্ট চিনেমা জয় হনুমান তো চিনেমা ৰিলিজৰ আগমুহূৰ্তত তাৰমানে কি হয় বিয়াৰ আগত যেনেকুৱা হয় বিয়া পতা মানুহৰ তো তেনেকুৱা আৰু এখন চিনেমা ৰিলিজ দিয়া মানে 10খনমান বিয়াত যদি তুমি অকল দায়িত্ব ল'ব লগা হয় তেতিয়া যিটো টেনশ্যন তো চিনেমাখন ৰিলিজ দিয়া টেনশ্যনো একে ঠিক আছে মই যাম আপোনাৰ নতুন যিটো প্ৰজেক্ট যাম মই তাৰ ওচৰলৈ তাৰ পূৰ্বে কিছু কথা আপোনাৰ পাতিম আজি বাকী ভালে আছে নহয় আপুনি আছোঁ কাম ঠিকে চলি আছে গৈ আছে ন হিমাংশু দা যিহেতু আমাৰ ষ্টুডিঅ'লৈ আহিছে মই হিমাংশু দা প্ৰথমে সুধিব বিচাৰিছোঁ যিহেতু আপুনি বিভিন্ন ধুনীয়া কাম হাতত লৈছে আমি আপোনাৰ কামবিলাক আমি সকলো আঁকোৱালি লওঁ ভাল লাগে প্ৰথম আজিৰ সময়ত যদি চাবলৈ যাওঁ এটা অতি চৰ্চিত এটা বিষয় এই চুমি বৰা তাৰ্কিক বৰা বিশাল ফুকন গম পাইছে এই কাহিনী গমটো পাবই লাগিব আকৌ গম নাপালে কেনেকৈ হ'ব অসমত থকা চব মানুহে জানে আৰু এতিয়া শ কোটি টকাৰ খেল বুলি ইতিমধ্যে পোহৰলৈ আহিছে পোহৰলৈ আহিছে আপোনাৰ লগত ভাল আছিল নে চুমি বৰা নাই মই লগ পোৱা নাই কেতিয়াও মানে তেওঁ মেইনলি নাচে বা তেনেকুৱা কাম বা প্ৰজেক্ট আমাৰ খুব কমেই হয় লগ পোৱা নাই বা এনেও কাম নহয় এনেও কোনো ক'তো তেনেকৈ লগ পোৱা হোৱা নাই চিনি পাইছিল নে আগতে চিনিতো পাওঁ তেওঁ নাচে কিবা গান চানত হেৰি কৰে ৰিলচ বনায় তো চিনি পাওঁ কিন্তু পাৰ্চনেলি চিনাকি নাই পাৰ্চনেলি আজিলৈকে লগো পোৱা নাই লগো পোৱা নাই গোটেই লগ পোৱা নাই মানে বহুত মানুহক আমি চাপ'জ চিনেমা এখনৰ প্ৰিমিয়াৰে চাব গ'লোঁ বা ক'ৰবাতে গ'লোঁ বিভিন্ন ব্যক্তিক লগ পোৱা হয় চিনেমা ইণ্ডাষ্ট্ৰীৰ কিন্তু তেখেতৰ লগত তেনেকৈও লগ পোৱা হোৱা নাই কেতিয়াবা তেনেকৈ লগ পোৱা হোৱা নাই কিয় এনেকুৱা ধৰণৰ কামবিলাক অসমত হ'ব ধৰিছে এইবিলাক আগতে আমি হিন্দী চিনেমাত দেখা পাওঁ এইবিলাক যিবিলাক নেক্সাছ এনেকুৱা চক্ৰবিলাকৰ কাহিনী এইখন এখন জাল আৰু এই জালখনৰ নাম আচলতে ভোগবাদ আৰু ভোগবাদ বুলি ক'লে এই শব্দটো বহুতে টান খাই যাব পাৰে যে কি ভোগবাদ বেলেগ একো নহয় এটা লাইফষ্টাইলৰ সপোন এটা লাইফষ্টাইল এতিয়া কথাটো এনেকুৱা যে কোনোবাই ষ্টাৰবাক্সত গৈ কফি খাইছে কোনোবাই ব্ৰেণ্ডেড এটা জিন্স পিন্ধিছে দামী বাইক চলাইছে তো এইটো কি হয় দেখাৰ পিছত বহুতৰে মন যায় যে ময়ো তেনেকুৱা এটা জীৱন জীয়াওঁ ঠিক আছে ছ'চিয়েল মিডিয়া হওক টিভি হওক চিনেমা হওক সকলো সময়তে এখন জাক জমক পৃথিৱী আমাক দেখাই থকা হয় আমি দেখি থাকোঁ আৰু এনেকুৱা ধৰণৰ এটা তাৰমানে চিন্তাধাৰা প্ৰচাৰ কৰা হয় যে এইটোহে লাইফ জীৱন সেইটোৱে তুমি যদি এনেকৈ বাইক চলোৱা নাই তুমি যদি হলিডেত এনেকুৱা ঠাইত গৈ পেলাই তুমি ফূৰ্তি তামচা কৰা নাই ফেমিলিৰ লগত বয়ফ্ৰেণ্ডৰ লগত গাৰ্লফ্ৰেণ্ডৰ লগত তো এইটো কি লাইফ চ' এই যে তাৰমানে জীৱন ধাৰণা সম্পৰ্কে আমাক যে এটা কনচেপ্ট দিয়া হয় সেইটো এটা মাৰ্কেট সেইটো এটা বজাৰ আৰু তাতে মানুহ প্ৰলোভিত হয় ঠিক আছে তো মোৰো মন গ'ল যে ময়ো এনেকুৱা ঘড়ী পিন্ধিম যিটো ঘড়ীৰ দাম ছাপ'জ 2 লাখ টকা 50 লাখ টকা মই বুজি নাপাওঁ 2 লাখ টকা ঘড়ীটো সিমানে সময় দিয়ে মোৰ এইটো কিমান 120 টকা নে কিবা দামী ঘড়ীটোৱে সময় দিয়ে তো চব কথাবিলাক মই এজন মোৰ ল'ৰা আছে বন্ধু এজন আছিলে সি এদিন মোক কৈছিলে যে বেলডাল বেলডাল কিমান দাম জানা নাই বোলে কিমান 30,000 মই বুজি নাপাওঁ যে আৰু বেলডাল দেখাও নাপায় বেল্টটোতো সদায় কাপোৰৰ তলত এনেকৈ থাকি যায় তো সেই 30,000 বেল্ট এডাল কিনিলে কিয় বা কিনিব লাগে এইটো 30,000 পালে মোৰ ধান্দা আহিব যে কিবা এখন কিতাপ উলিয়াওঁ বা এটা কিবা গান বনাওঁ বা এখন শ্বৰ্ট ফিল্ম বনাওঁ তো চবৰে বেলেগ কিবা আহিব তো তেওঁলোকৰ হয়তো এইটোৱে যে 30,000 বেল্ট এডাল মাৰিছে তাকো লুকাই থাকে চাৰ্টো নহয় চ' এই যে জীৱনৰ কনচেপ্ট এই ভোগবাদী এটা যে তাৰমানে এটা প্ৰৱণতা আমাৰ ব্ৰেইনত ইনজেক্ট কৰা হয় প্ৰতিদিনে ৰাতি দিনে দেখি আৰু সেইটোৰ তাৰণাতে মানুহে ভুল কৰি দিয়ে এতিয়া মোৰ ইমান পইচা নাই 2 লাখ টকীয়া ঘড়ী পিন্ধিবৰ কাৰণে মোৰ পইচা নাই তো তেতিয়াহ'লে মই কি কৰিম যেতিয়া মোক কোনোবাই কৈ দিব যে তুমি 1,000 টকা দিয়া 1 মাহ পিছত সেইটো
5,000 হৈ যাব 10,000 হৈ যাব তেতিয়া সেই টপটো মই গিলি দিওঁ আৰু এইটো গিলি থাকিব আৰু এই স্কেমটো ইয়াতে অন্ত নপৰে আৰু ঘটিব এই যে কিবা চুমি বৰা বিশাল ফুকন এইবিলাক যে ঘটিছে ঘটনা 2 বছৰ পিছত দেখিবা 1 বছৰ পিছত দেখিবা আকৌ মানুহে সেই জালখনত ভৰি দিব পাহৰি যাব আকৌ জাল কাৰণ আকৌ সপোন দেখিব আকৌ মন যাব আকৌ ছ'চিয়েল মিডিয়া খুলিলেই তুমি দেখিবা এই অমুকে এনেকুৱা লাইফষ্টাইল কৰাইছে তমুকে তেনেকুৱা লাইফষ্টাইল কৰাইছে ঋত্বিক ৰোশনে এনেকুৱা ষ্টাইলৰ বাইক চলাইছে ছোৱালীবিলাকে এনেকুৱা ধৰণৰ কাপোৰ পিন্ধিলেহে ল'ৰাবিলাকক পাত্তা দিয়ে এতিয়া কথা হ'ল দেউতাকে দিন হাজিৰা কৰে সেই ল'ৰাজনৰো মন যায় ন আৰু মন যোৱাটো তুমি ভুল বুলি ক'ব নোৱাৰা মই হিমাংশু দা মই এইটো বিষয়ে এইভাবে পাতিম কাৰণ বিভিন্ন আজিৰ সময়ত এটা চৰ্চিত বিষয় আপুনিতো বহুত মানুহক লগ পাইছে আৰু আপোনাৰ যিসমূহ কাম মই এইভাবে কৈছোঁ আপোনাৰ সৃষ্টিশীলতা যথেষ্ট আছে আপোনাৰ কামত বহুত উঠি অহা প্ৰজন্মক আমি লগ পাইছে এই যে বিশাল ফুকন নামৰ যুৱকজন এতিয়া জালত যে পৰিলে মাত্ৰ 22 বছৰ আপোনাৰ 100 কোটি টকা লুণ্ঠন কৰিলে তাকো আপোনাৰ ছ'চিয়েল ছাইডত এইটো ট্ৰেডিঙে হওক বা যিয়ে নকওঁ বাৰু কিন্তু 17 বছৰতে হেনো আপোনাৰ সেই কাম আৰম্ভ কৰিছিলে কেনেকৈ সম্ভৱ নাজানো মই এই বিষয়ে কোনো কনচেপ্ট নাই একদম অনেষ্টলি ক'ব গ'লে মোৰ এই কিবা মেইল খুলি মেইল এখন কিবা ৰিপ্লাই কৰিব লগা হ'লে দিগদাৰ লাগি যায় তো আমি অকণমান এই ক্ষেত্ৰত আৰু এইবিলাক ট্ৰেডিং কিবা বিজনেছ ইনভেষ্টমেণ্ট তো মই বেলেগ বিজনেছো মই জীৱনত কৰি পোৱা নাই মই গান নাটক চিনেমাৰ বাহিৰে মই যি ভাত খাওঁ মই যি কাপোৰ পিন্ধিছোঁ মই যি গাড়ীখন চলাইছোঁ সেয়া কেৱল গান নাটক কৰি চিনেমা কৰি পোৱা পইচাৰে তো তাৰ বাহিৰে মই জীৱনত কোনো বিজনেছে কৰিব নাই এবাৰ বিজনেছ এটা কৰিব লৈছিলোঁ বেলেগ বিজনেছো নহয় মই লাইট কেইটামান কিনিছিলোঁ চিনেমাত শ্বুটিঙত ব্যৱহাৰ হোৱা লাইট যে এইকেইটা লাইট নিজৰ কামতো ব্যৱহাৰ কৰিম আৰু কেতিয়াবা ভাড়াত দিম তো 2বাৰমান ভাড়াত দিয়াৰ পিছতে মই যি মানে তিতা খালোঁ তাৰপিছতে মই গম পাইছোঁ যে মই এইটো মানুহে নহয় মই বিজনেছৰ মই কৰিব লাগিলে গান গাব লাগিব নাটক কৰিব লাগিব চিনেমা কৰিব লাগিব তাৰ বাহিৰে বেলেগ মই পাত্তা নাপাওঁ ছ'চিয়েল মিডিয়াত আপুনি যথেষ্ট সক্ৰিয় হৈ থাকে আপুনি ক'লেই যে চুমি বৰাক তেতিয়া আপুনি ছ'চিয়েল মিডিয়াতে দেখা পাইছে বা তাই গান চান দেখা পাইছোঁ এতিয়া দেখিলে বিয়াখনতো দেখিছিলে 4-5 কোটি টকীয়া বিয়া দেখিছিলে বিয়াখন হেৰি দেখিছোঁ আৰু আমি ৰাইজে যেনেকৈ দেখা পাইছে সাধাৰণ ৰাইজে কিবা কেতিয়া মনলৈ কি আহিছিল কিবা আহিছিল নে যে মই এই গোটেই ছিষ্টেমটোৱে মই বেয়া পাওঁ অকল চুমি বৰাৰ এইখন বিয়া বুলি কোৱা নহয় ডেষ্টিনেশ্যন ৱেডিং বুলি নহয় এনেও যে আমাৰ নিজৰ ঘৰতো যে বহুত ব্যয়বহুলভাৱে বিয়া পাতে সেই ছিষ্টেমটোৰে মই বিৰোধী আগৰ পৰাই মই নিজৰ বিয়া তেনেকৈ পতা নাই আৰু এইটো অকল যে মই বেলেগক কৈছোঁ তেনেকুৱা নহয় মই নিজেও পতা নাই কিয় নাপাতো এই বিয়া বাৰু এইবিলাকৰ নামত যে মানুহে পইচা অজস্ৰ খৰচ কৰি ধাৰ লাগি যায় যে নিজৰ বাচ্ছা জন্ম হৈ যায় তেতিয়ালৈকে যে ধাৰেই নমৰে যে এনেকুৱা অজস্ৰ উদাহৰণ আছে বহুত আছে মই বুজি নাপাওঁ যে এইটো কি যুক্তি এখন বিয়া পাতিছে আকৌ এইটো এটা ডাঙৰ ঘটনা ঘটাই দিয়া নাই নহয় যে এইটো তাৰমানে মই ৰকেট আৱিষ্কাৰ কৰি দিলোঁ মই কিবা বোমা ফুটাই দিলোঁ পৃথিৱীত নোহোৱা ঘটনা এটা ঘটাই দিলোঁ মই বিয়া পাতিছোঁ ধুনীয়া লগ বন্ধুকেইটা মাত একদম আত্মীয় কেইজনক মাতা তাৰপিছত মাতি ভাত এসাঁজ খোৱা হৈ গ'ল বিয়া বাকী কোৰ্টততো আজিকালি এইবিলাক কৰিব লাগে বিয়া হৈ গ'ল খতম তো তাকে নকৰি ইমান আৰু সমস্যাটো কি হয় জানানে এতিয়া তুমি পাতিলা তোমাৰ বিয়াখন মই খাব গ'লোঁ এতিয়া ময়ো তেনেকৈ পাতিব লগা হৈ গ'ল আৰু কোনোবাই পাতিব লগা হ'ল আৰু কোনোবাই পাতিব দেখি এনেকৈ মানে কম্পিটিশ্যন হৈ যায় বিয়াতো বাদে দিয়া আজিকালিতো তোলনি বিয়াত কম্পিটিশ্যন হয় তোলনি বিয়া ছোৱালীজনী ডাঙৰ হৈছে কি ডাঙৰ ঘটনা ঘটিলে এইটো এটা প্ৰাকৃতিক কথা এইটো এটা পৃথিৱীত অকল অসমতে নহয় পৃথিৱীৰ চব দেশতে এজনী ছোৱালী এটা সময়ত কি হয় প্ৰাপ্তবয়স্ক মিনছ গাভৰু হয় তো সেইটো একো ডাঙৰ কথা নহয় তো তাৰ কাৰণে যদি কোনোবা ঠাইত কিবা এটা ৰিচুৱেল থাকে ৰিচুৱেলটো তুমি পালন কৰা মই ৰিচুৱেল পালন কৰিব নালাগে বুলি কোৱা নাই কিন্তু তাকে লৈ ইমান হৈ হাল্লা কৰি লাখ টকা ধাৰ লাগি যায় মানুহৰ বিয়া পতাৰ পিছত মই আচলতে সেই পইচাখিনি সিহঁতে আচলতে ইনভেষ্ট কৰিব জমা কৰি ৰাখিব লাগিছিল যাতে বিয়া হোৱাৰ পিছত সিহঁতে কিবা এটা নতুন কাম কৰিব পাৰে ঠিক আছে মই আপোনাক এটা কনচেপ্ট দিলোঁ যেনিবা আপুনি ইমান ধুনীয়াকৈ প্ৰয়োজনা কৰে কনচেপ্টটো হ'ল চুমি বৰা প্লিজ মই আপোনাক এটা কথা সুধোঁ কনচেপ্টটো হ'ল চুমি বৰা আৰু ষ্টাৰ্টিং আমি কৰিলোঁ যেনিবা ভিতৰলৈ নাযাওঁ 5 কোটি টকীয়া বিয়াখন চবেই দেখিলে জাক জমকতা লাইফষ্টাইল দেখিলে 3 লাখ টকীয়া হেনো আপোনাৰ টেডি বিয়েৰে গিফ্ট দিয়ে এটা বেগৰ দাম হেনো আপোনাৰ 4 নে 5 লাখ টকীয়া এই হেণ্ডবেগ এটাৰ দাম তেনেকুৱা লাইফষ্টাইল এটা জীয়ালে কিছু মুহূৰ্তৰ কাৰণে জাক জমকতা পৃথিৱীখনলৈ গুচি গ'ল এতিয়া পলাই আছে এতিয়া কথাটো হ'ল আপোনাৰ মাইণ্ডে সেই কনচেপ্টটো কি ধৰণে আপোনাক ক'ব যেতিয়া ধৰা পৰিব যেতিয়া আৰক্ষীৰ তদন্তৰ আওতালৈ আহিব সেই খন্তেকীয়া জাক জমকতা আৰু আকৌ সেই উভতি যে সেই পুনৰ বিন্দুটোলৈ যে গুচি আহিব কি ধৰণে আপুনি সেই বস্তুখিনি
মই এই বিষয়ে একো ভবা নাই একদম তুমি এইটো বৰ ইণ্টাৰেষ্টিং এটা ছাবজেক্ট হ'ব পাৰে এনেকুৱা এটা বিষয় লৈ চিনেমা এখন হ'ব পাৰে ডেফিনেটলি কিন্তু এই বিষয়ে ভবা নাই কিন্তু মই এই কৈ থাকোঁতে এটা কথাই মনত আহিছে বিশ্ববিজয়ী আলেকজেণ্ডাৰে মৃত্যুৰ আগে আগে তেওঁ কৈ গৈছিলে যে মই যিদিনা মৰিম মোৰ মৃতদেহটো যেতিয়া হাঁহিত উঠাই লৈ গৈ থাকিব ৰাস্তাত দুয়োপাৰে মানুহ থাকিবতো আলেকজেণ্ডাৰৰ মৃত্যু হৈছে তেওঁৰ ডেড বডি লৈ গৈ আছে কৈছে যে মোৰ গোটেই গাটোতো কাপোৰেৰে ঢাকি দিব কিন্তু কৈছিলে যে হাত দুখন বাহিৰলৈ উলিয়াই লৈ যাবা হাত দুখন যাতে বাহিৰত থাকে এনেকৈ মানুহে দেখক যে বিশ্ববিজয়ী আলেকজেণ্ডাৰে মৰিবৰ সময়ত খালী হাতে গুচি গৈছে তো আচলতে কিন্তু আলেকজেণ্ডাৰক আমি মনত ৰাখিছোঁ যে এজন সাহসী যোদ্ধা হিচাপে ঠিক আছে তো কিন্তু লৈ তেওঁ একো যোৱা নাই গতিকে মই নাভাবোঁ যে মানুহে এই জালখনত পৰে আচলতে বেলেগক দেখি বেলেগৰ ধৰণৰ লাইফষ্টাইল এটা নকল কৰিব খোজে কিয় লাগে কিহৰ কাৰণে প্ৰয়োজন আছে একো প্ৰয়োজন নাই আপোনাৰ এই ৭৫,০০০ কিবিলাক লাখ টকীয়া বেগ এটাত একেই বস্তু সোমাব আৰামছে আমি লাখ টকীয়াত গৈ ধুনীয়া বেগ পাই যায় বাস্তৱ আচলতে জীৱনত আমি এই সময়খিনি এই যে মানৱ জীৱনটো আমি পাইছোঁ ইয়াতে প্ৰতিটো ছেকেণ্ড আমি ইনভেষ্ট কৰিব লাগে আমি খটুৱাব লাগে যাতে আমি বেষ্ট কিবা এটা কৰিব পাৰোঁ এতিয়া ছাপ'জ তুমি সাংবাদিক তোমাৰ কাম হ'ব লাগে যে মই মোৰ জীৱনত শ্ৰেষ্ঠ সাংবাদিকতাৰ কিবা এটা মই নিদৰ্শন দাঙি ধৰিম মই জীৱনত মই এনেকুৱা এটা নিউজ কৰিম মই এনেকুৱা এটা ইনভেষ্টিগেশ্যন কৰিম মই এনেকুৱা ধৰণৰ এটা ষ্টাইল এটা মই উলিয়াই থৈ যাম তোমাৰ ষ্ট্ৰাগলটো হ'ব লাগে সেইটো মোৰ ষ্ট্ৰাগল হ'ব লাগে যে মই মৰাৰ আগতে আটাইতকৈ সাংঘাতিক কিবা এখন চিনেমা মই বনাই থৈ যাম অসমীয়া চিনেমাৰ ইতিহাসত বা মই এনেকুৱা এখন নাটক লিখিম তো চবৰে কামবিলাক যাৰ যি ডিপাৰ্টমেণ্ট মই কোৱা নাই কোনোবা এজন ইঞ্জিনিয়াৰৰ কাৰণে তেওঁ কিবা যে মই এনেকুৱা এখন ব্ৰিজ বনাম সেইটো হ'ব পাৰে কোনোবা এজন পাণ দোকানী তেওঁ কৈছে যে মই দোকানখনত মই এনেকুৱাকৈ পাণ বনাম যে মোৰ সেই পাণটো খাবৰ কাৰণে যাতে মানুহে 10 কিলোমিটাৰ দূৰৰ পৰাও আকৌ বাইক চলাই পেলাই মোৰ তাতেহে পাণখন খাব চবৰে ডিপাৰ্টমেণ্ট ৱাইজ তো আমি তাতে টাইমখিনি ইনভেষ্ট কৰিব লাগে তাকে নকৰি যে এনেকুৱা এটা ট্ৰেণ্ড চলিছে এনেকুৱা এটা লাইফষ্টাইলৰ তাৰমানে এটা ষ্টেণ্ডাৰ্ড চলিছে সেইটো ময়ো মেইনটেইন কৰিম মোকো তেনেকুৱা এটা লাইফষ্টাইল লাগিব তাৰ কাৰণে যদি আমি জীৱনটো দি দিওঁ তেতিয়া এই এই জালবিলাকত পৰা যায় আৰু এনেকুৱা ধৰণৰ ঘটনা সংঘটিত ঘটিবই আজি নহ'লেও কাইলৈ ঘটিবই কাইলৈ নহ'লে পৰহিলৈ ঘটিবই তো পৃথিৱীৰ এজন মনীষী তেওঁ কাৰ্ল মাৰ্ক্সক কোনোবাই সমৰ্থন কৰে কোনোবাই সমৰ্থন নকৰে এইটো এটা বেলেগ বিষয় কিন্তু তেওঁ মৃত্যুৰ আগমুহূৰ্তত নিজৰ কন্যাক নিজৰ জীয়েকক তেওঁ কৈ গৈছিলে জীয়েকে সুধিছিল দেউতা মোৰ জীৱনটো মই কেনেকৈ কটাম মই কি কৰিম তাৰমানে তেতিয়া দেউতাকে কৈছিলে যে চিম্পল লাইফ চ' সাধাৰণ জীৱন কটোৱা তাৰপিছত দেখিবা যে তুমি বেলেগ কথাত বেছি মন দিব পাৰিছোঁ আৰু মানুহক আচলতে মই চাব লাগে এতিয়া ছাপ'জ সুব্ৰত কাকতি সি ছাপ'জ চিনেমা বনাইছে বিদুৰ ভাই এতিয়া মই চিনেমা ডিৰেক্টৰ হিচাপে মই তাক চাব লাগে যে এইবাৰ এই ল'ৰাটোৱে এনেকুৱা এখন চিনেমা বনাই দিলে বিদুৰ ভাইৰ নিচিনা চিনেমা এইটো বেলেগ ধৰণৰ লেভেল এটা এই ষ্টেণ্ডাৰ্ড এটা ছেট কৰি দিলে মই ইয়াতকৈ ওপৰত কৰিব লাগিব মানে ইয়াতকৈ মই বেলেগ এটা আৰু ষ্টেণ্ডাৰ্ডত লৈ যাব লাগিব ষ্টাইলত যাব লাগিব সাংঘাতিক কাম কৰি দিলে সৰু ল'ৰাটোৱে তো মোৰ চেলেঞ্জটো হ'ব লাগে সেইটো তো সেইটো চেলেঞ্জ নকৰি মই যদি ভাবোঁ যে সুব্ৰতে এই এনেকুৱা জোতা পিন্ধিছে ইমান দামী জোতা এই দামী জোতা একযোৰ যদি মোকো লাগে আচলতে মই কোনটো দৃষ্টি চাম মই চাম যে শুভে বিদুৰ ভাইৰ নিচিনা এখন চিনেমা বনাইছে চ' মোৰ চেলেঞ্জটো হ'ব লাগে যে মই বিদুৰ ভাইতকৈ ওপৰৰ লেভেলৰ এখন চিনেমা আজি নহ'লেও কাইলৈ বনাম কিন্তু সেইটো নকৰি মই যদি লাগি থাকোঁ যে শুভে পিন্ধা জোতাযোৰ শুভে চলোৱা গাড়ীখন মোৰ তেনেকুৱা এখন কিয় গাড়ী নাই মোৰ তেনেকুৱা এযোৰ জোতা কিয় নাই কিয় লাগে মোৰ এইযোৰ চলিবৰ কাৰণে যেনেকুৱা ধৰণৰ জোতা লাগে ঠিক ঠাক বোকা পানী বাচিবৰ কাৰণে তেনেকুৱা ধৰণৰ জোতা মোৰ এযোৰ আছে চলি যাব কথা সেইটোৱে বঢ়িয়া আৰু নাপাতো চুমি বৰাৰ কথা বা এইবিলাক এতিয়া মই বেলেগ প্ৰসংগলৈ আহোঁ বিৰাট ধুনীয়া প্ৰজেক্ট এটা আপুনি লৈ আহিছে জয় হনুমেন স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমেন আচ্ছা এইটো ডাইলগ আছে নাই ডাইলগ নাই এনেই কৈছোঁ আৰু এইটো আপোনাৰ ফালৰ পৰা কৈছে বঢ়িয়া কনচেপ্টটো কেনেকুৱা মই এটা কথা সুধিব বিচাৰিম আপোনাৰ চিনেমাখনত আপুনি স্পষ্ট কৰিবলৈ মই কিন্তু আশা কৰিছোঁ অসম কঁপাই যোৱা SI জোনমণি ৰাভাৰ যি মৃত্যু আজিও সাধাৰণ জনতাৰ মাজত এটা ডাঙৰ প্ৰশ্নবোধক এটা ডাঙৰ ৰহস্য আৰু সেই ৰহস্যটো হেনো আপোনাৰ যিখন আহিব লগা জয় হনুমেন চিনেমাখন তাত হেনো ফাদিল হ'ব
এতিয়া কথা হ'ল ফাদিল হ'ব শব্দটো আচলতে আমাৰ আচলতে ক'ব পৰা ধৰণৰ আমাৰ ডিপাৰ্টমেণ্টে নহয়তো আমি চিনেমা কৰোঁ আমি নাটক কৰোঁ ফাদিল কৰিব কোনে সংবাদ মাধ্যমে কৰিব ফাদিল কৰিব কোনে পুলিচে কৰিব আইনে কৰিব কানুনে কৰিব প্ৰথম কথা হ'ল জোনমণি ৰাভাৰ বিষয়ক লৈ চিনেমাখন তেনেকুৱা ধৰণৰ কোনো কথা নাই মই বিশেষ মন্তব্য নিদিওঁ এইকাৰণে মন্তব্য নিদিওঁ কাৰণ চিনেমা 18 অক্টোবৰ আহিব ৰাইজে দেখিব কিন্তু এটা কথা ঠিক যে চিনেমাখনত অসমৰ সকলো মানুহে জনা অসমত ব্যাপকভাৱে চৰ্চা হোৱা এটা সত্য ঘটনাক এটা সঁচা ঘটনাক আমি চিনেমাখনত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু সেয়া কি এতিয়াই কৈ নিদিওঁ কাৰণ কৈ দিয়াটো কোনোবাখিনিত বেলেগ কথা একো নাই আচলতে চিনেমাখন চোৱাৰ কাৰণে এটা ছাছপেন্স থাকিব লাগে মানে কি কথানো কি ঘটনা চব মানে জয় হনুমেনখনৰ আৰু যিটো কাহিনী সঁচা ঘটনা অসমৰ বুকুৰ অসমৰ মুলুকৰ এটা সঁচা বাস্তৱ কাহিনী আৰু যাক লৈ অসমৰ চব মানুহে কথা পাতিছে চব মানুহে এবাৰ হ'লেও সেই বিষয়টোলৈ চিন্তা কৰিছে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাবিলাকে এটা হ'লেও ষ্টেটাছ বা এটা হ'লেও কিবা মন্তব্য কমেণ্ট কৰিছে অৰ্থাৎ অসম কঁপাই যোৱা এটা ঘটনাই এই চিনেমাখনত আছে কিন্তু সেই ঘটনাটো কি কি কথা এইবিলাকে এতিয়া থাকক কিছুদিন আৰু ময়ো কিন্তু যথেষ্ট আগ্ৰহী ধন্যবাদ বহুত বহুত ধন্যবাদ কেনেকুৱা আপোনাৰ ক'ত কাম চলিলে চিনেমাখনৰ গোটেই কাম অসমতে কৰিছোঁ অসমৰ মানুহে কৰিছে কেৱল চাউণ্ডৰ ডিজাইনিংখিনি এইটো আমি বম্বেত কৰিছোঁ কিন্তু বম্বেত কৰা মানুহজনো অসমীয়া অৰ্থাৎ এই চিনেমাখনত একদম চাহ পানী দিয়া মানুহজনৰ পৰা এই স্ক্ৰিপ্ট লিখা মানুহৰ পৰা আৰম্ভ কৰি গোটেই কাম আৰু মই বিশ্বাস কৰোঁ যে অসমত এতিয়া নতুন টেলেণ্টৰ অভাৱ নাই সাংঘাতিক টেলেণ্টেড ল'ৰা ছোৱালী নতুন জেনেৰেশ্যন ওলাই আহিছে মইতো ইমানখিনিলৈকে ক'ব খোজোঁ যে আৰু 4-5 বছৰ পিছত অসমীয়া চিনেমাই গোটেই ইণ্ডিয়ান চিনেমাক হয়তো লিড কৰিব কাৰণ আজি যেনেকৈ চাউথৰ চিনেমা বুলি কয় মানুহে এটা সময়ত অসমৰ চিনেমা বুলি ক'ব পৰাকৈ আমাৰ টেলেণ্টেড ল'ৰা ছোৱালী ওলাই আহিছে কেৱল তেওঁলোকক অকণমান মৰম লাগে তেওঁলোকক অকণমান ছাপোৰ্ট দিব লাগে সেই ছাপোৰ্ট আৰু সেই মৰম পালে যদি চিনেমা হলবিলাক আৰু বেছিকৈ হৈ যায় 50টামান নতুনকৈ চিনেমা হল হৈ যায় তেতিয়া পইচা ইনভেষ্ট কৰিবৰ কাৰণে মানুহ আহিব তেতিয়া আমিও ভাল বাজেটত ভাল ধৰণে চিনেমা কৰিব পাৰিম আমাৰ অসমৰ পৰা নিৰ্মাণ হোৱা চিনেমা পেন ইণ্ডিয়া চিনেমা ৰিলিজ কৰিব পৰা চিনেমা আমাৰ ইয়াত নিৰ্মাণ হ'ব আচ্ছা মই যাম আন কথালৈ কিমানমান কলাকো খুলি আছে আপোনাৰ এখন বহুত এখন হিউজ চিনেমা মানে এতিয়ালৈকে আমি যিমান চিনেমা কৰিছোঁ চাকিৰা আহিব বকুল তলৰ বিহুলৈ তাৰপিছত কৰিছোঁ গৰু ব্লু ফিল্ম এই গোটেই চিনেমাবিলাকতকৈ বাজেটৰ ফালৰ পৰাই হওক বা বাজেটটো ৰিলিজলৈকে হয়তো মানে 2 কোটিৰ ওচৰ চাপিব 2 কোটি ওচৰ চাপিবৰ কাৰণে চিনেমাখনত কিছুমান ষ্টাণ্ট আছে কিছুমান চিনেমাখন মই এইটো বাহিৰৰ মানুহ আছে দেই একদম এইটো মোৰ কিবা কথাত ব্ৰেইনৰ পৰা ওলাই গৈছিল এইটো কথা কওঁতে এতিয়া ওলাইছে ষ্টাণ্টৰ কাৰণে আহিছিলে চাউথৰ পৰা মানুহ চাউথৰ পৰা আহিছিলে তেওঁলোক বেচিকেলি ৰজনীকান্তৰ চিনেমাবিলাকত তেওঁলোকে কাম কৰে তেওঁলোকে আহি আমাৰ চিনেমাখনত 2টা ষ্টাণ্ট আছে আমাৰ অসমত এতিয়া বাকী চব ডিপাৰ্টমেণ্টত কাম কৰিব পৰা মানুহ ওলাই গ'ল কেৱল ষ্টাণ্ট কৰিব পৰা মানুহ কাৰণ এইটো বহুত টেকনিকেল কাম অভিজ্ঞতা লাগিব নহ'লে এক্সিডেণ্ট হৈ যাব মানুহ মৃত্যু পৰ্যন্ত ঘটি যাব পাৰে হাত ভৰি ভাঙিব পাৰে গতিকে তেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টটো আমাৰ দুৰ্বল হৈছে আদাৰৱাইজ বাকী ডিপাৰ্টমেণ্টৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত ধুনীয়া মানে বিভিন্ন ৰস পাব চিনেমাখনত ডেফিনেটলি আশা কৰিছোঁ কিন্তু কমেডিটো এইবাৰ বহুত বেছি নাই কাৰণ আমাৰ চিনেমাত সাধাৰণতে কমেডিটো থাকে চাকিৰা হওক গৰু হওক ব্লু ফিল্ম চিনেমাখন যদিও বা বহুত ছিৰিয়াছ শেষলৈকে মানুহে হাঁহিবলৈ সুযোগ পায় কিন্তু এইখন চিনেমাত আছে ডেফিনেটলি কমেডি আছে কিন্তু বহুত বেছি সাংঘাতিক কাহিনীটোৱে ডিমাণ্ড নকৰে কাহিনীটোত অকণমান ছাছপেন্স আছে ৰহস্য আছে তাৰমানে ইয়াৰ পিছত কি কোনে কৰিলে কামটো কেনেকৈ হ'ল আচ্ছা ঠিক আছে মই ইতিমধ্যে আপুনি জনালেই যে কি ধৰণে কৰিছে আপুনি এইটো কথাও জনালে যে এটা বাস্তৱ সত্য কাহিনী কিন্তু এই চিনেমাখনত দেখা পাব মানুহে এতিয়া মই আহোঁ এটা অন্য বিষয়লৈ মই অন্য বিষয়লৈ যাম তাৰ পূৰ্বে মই এটা কথা সুধিলোঁ আপোনাক কাহিনীটো আপুনি যিহেতু ক'লে বাস্তৱ কাহিনী লিখা মেলা কোনে কাহিনীটো এনেই থুলমূলকৈ বাস্তৱৰ পৰা লৈ পেলাই কাহিনীটো মই লিখিছিলোঁ বাকী স্ক্ৰীন প্লে আমি 3জনে মিলি লিখিছোঁ বা কাহিনীটোক ডেভেলপ কৰিছোঁ সেয়া হ'ল শান্তনু ৰৌমৰীয়া আৰু আছে অধিৰাজ কাশ্যপ এতিয়া শেহতীয়াভাৱে অসমৰ এজন যুৱক যি FTI পুনে ফিল্ম এণ্ড টিভি ইনষ্টিটিউটৰ পৰা আহি পাছ আউট হ'ল আৰু শান্তনু ৰৌমৰীয়া আগতো চিনেমা আমি একেলগে দূৰদৰ্শন এটি যন্ত্ৰ মোৰ কাহিনী আছিলে সেইখনত লিখিছিলে শেহতীয়াভাৱে মুক্তি পোৱা স্বৰ্গৰথ ৰাজেশ ভূঞাৰ সেই চিনেমাখনৰ স্ক্ৰিপ্ট শান্তনু ৰৌমৰীয়াই লিখা তো আমি একেলগে মিলি লিখিছোঁ টেলিভিশ্যনত যে প্ৰকাশ নিবেদন কৰিছিলে হয়নে স্বৰ্গৰথ আৰু গান আছে গান গাইছে প্ৰবীণ বৰা নীলাক্ষী নেওগ ভিৰু কাশ্যপ দীপানিতা ডেকা সান্নিধ্য
আৰু মিনিমি সান্নিধ্য ভূঞা আৰু আপোনাৰ লিড কোনে লৈছে চিনেমাখনৰ মুখ্য চৰিত্ৰত আছে সিদ্ধাৰ্থ বড়ো তেওঁ বড়ো মানে ইণ্ডাষ্ট্ৰীৰ এজন জনপ্ৰিয় এজন যুৱক অভিনেতা অসমীয়াতো দুই এটা সৰু কাম কৰিছে কিন্তু এইবাৰ তেওঁ গুৰুত্বপূৰ্ণ এটা চৰিত্ৰত অভিনয় কৰিছে খুব ধুনীয়া সাংঘাতিক কাম কৰিছে বঢ়িয়া ল'ৰা আৰু আছে অমৃতা গগৈ ছিনিয়ৰ হিচাপে আছে আমাৰ গীতাৱলী ৰাজকুমাৰী অনন্যা কাশ্যপ জয় কাশ্যপ তাৰোপৰি অসীম কৃষ্ণ বৰুৱা বিভূতিভূষণ হাজৰিকা মানে ছিনিয়ৰ জুনিয়ৰ নতুন চব মিলি চিনেমাখন আছে এটা বিশাল টিম এতিয়া মই আপোনাক ক'লোঁ যে এটা বেলেগ এটা বিষয়লৈ আহোঁ বুলি এইটো সুধিব লগা প্ৰশ্ন বাৰু আগতে মই কাৰো নাম নলওঁ আগতে অসমীয়া চিনেমা বুলি ক'লেই কোনোবা এক্স জনপ্ৰিয় এক্স কোনোবা জনপ্ৰিয় ৱাই জনপ্ৰিয় জেড তেওঁলোকহে দেখা পোৱা যায় অসমীয়া চিনেমা বুলি ক'লে দেই বা বলিউডৰ কথাও আমি ক'বলৈ যদি যাওঁ এতিয়া শেহতীয়াকৈ যিখন বিদুৰ ভাই ওলাল শেহতীয়াকৈ আপুনি চৰিত্ৰত আছে আপুনি ধুনীয়াকৈ জড়িত আছে চুপা চুপিখনত মই নিজে চাইছোঁ দুখন চিনেমা ইমান আপোনাৰ এক্সিলেণ্ট আপোনাৰ মুভি আপোনাৰ মই আপোনাক ক'লোঁ ছেকেণ্ড বুলি নকওঁ মাইক্ৰ' ছেকেণ্ড আপোনাৰ চকু উঠাব নোৱাৰোঁ ইমান ধুনীয়াকৈ আপোনাৰ দৰ্শক ৰখাই থ'ব পৰা যিটো কেপাচিটি আৰু তাত কিন্তু আপোনাৰ প্ৰখ্যাত মই এইবাবে কৈছোঁ তাত কোনো আপোনাৰ তাত কিন্তু আপোনাৰ দেখিবলৈ পোৱা নাযায় আপুনি অকণমান আগতে ক'লে যে উঠি অহা যিটো প্ৰজন্ম সাংঘাতিক আৰু এনেও ষ্টাৰ বোলা এই বিষয়টো ইতিমধ্যে নোহোৱা হৈ গৈছে ষ্টাৰৰ যুগ শেষ মানে ষ্টাৰ লাগিবই তেনেকুৱা ধৰণৰ কথা নহয় আৰু নতুন ষ্টাৰৰ জন্মও নহয় শ্বাহৰুখ খানক সেইকাৰণে শেষজন তাৰমানে ষ্টাৰ বুলি কোৱা হয় এতিয়া ৰণবীৰ কাপুৰৰ অভিনয় প্ৰতিভা আচলতে শ্বাহৰুখ খানতকৈ বেছি চব দিশৰ পৰাই কিন্তু ৰণবীৰ কাপুৰে কেতিয়াও শ্বাহৰুখ খানৰ নিচিনা সেই ষ্টাৰডমটো কেতিয়াও জীৱনত নাপায় জনপ্ৰিয় পপুলাৰ বহুতেই ফেমাছ কিন্তু হ'ল শ্বাহৰুখ খানে পাব পৰা পজিশ্যনটো নাপায় কিন্তু শ্বাহৰুখ খানতকৈ তেওঁ ভাল এক্টৰ বা বহুত দিশৰ পৰা শ্বাহৰুখ খানতকৈ তেওঁ আচলতে বেষ্ট কিন্তু নাপায় কিয় নাপায় ঠিক তেনেকৈ এতিয়া প্ৰস্তুতি পৰাশৰ বৰষাৰণীৰ বিষয়তে পোৱা জেগাটো এতিয়া নতুন এগৰাকী অভিনেত্ৰী কোনোদিন নাপায় যতীন বৰাই ৰবি শৰ্মাহঁতে পোৱা পজিশ্যনটো নতুন অভিনেতা এজনে নাপায় কিয়নো সেই ফৰ্মেটটো সেই ছিষ্টেমটো সেই গোটেই বা সেই গোটেই পৰিৱেশটোৱে তেতিয়া বেলেগ আছিলে এতিয়া বেলেগ আৰু এতিয়া ষ্টাৰ কোন নন ষ্টাৰ কোন বেছি কি সাংঘাতিক এটা পৰিৱেশ এতিয়া ছ'চিয়েল মিডিয়া আহি যোৱাৰ পিছততো এনেকুৱা ধৰণৰ কিছুমান ল'ৰা ছোৱালী আছে যাক তুমি হয়তো ৰাস্তাত দেখিলে চিনি নোপোৱা কিন্তু তেওঁক আকৌ দেখিবা ছ'চিয়েল মিডিয়াত তেওঁৰ হয়তো 10 লাখ ফলোৱাৰ্ছ আছে ইনষ্টাগ্ৰামত তো এটা বহুত এবষ্ট্ৰেক্ট হৈ গৈছে গোটেই পৰিৱেশটো মানে ভাল কাম হ'লে হৈ যায় মানে এনেকুৱা হৈছে ন যে আগতে মানে ষ্টাৰ বুলি ক'লে এক্টৰ বুলি ক'লে এক্ট্ৰেছ বুলি ক'লে গুড লুকিং হ'বই লাগিব আপোনাৰ চুলিৰ কাট অলপ বেলেগ থাকিবই লাগিব আছিলে আজিকালি নাই সেইটো এতিয়া চেঞ্জ হৈছে এতিয়া বস্তুবিলাক আৰু ক'ভিডৰ পিছততো পৃথিৱীখন আৰু বহুত বেলেগ হৈ গ'ল ক'ভিডৰ সময়ত মানুহ ঘৰত বহি গ'ল সেইখিনি সময়তে OTT আৰু বেছি জনপ্ৰিয় হৈ উঠিল মানুহে দেশ বিদেশৰ চিনেমা ঘৰতে চালে সময় দিলে তো চোৱাৰ পিছতে কনচেপ্টবিলাক আকৌ বহুত সলনি হ'ল চেঞ্জ হ'ল গতিকে আচলতে ভাল কণ্টেণ্ট ভাল ছাবজেক্ট হ'লে চলি যায় বিদুৰ ভাই প্ৰমাণ বা তাৰ আগতেও আমি ইভেন আমাৰ চিনেমা আছিলে বুলু ফিল্ম সেই চিনেমাখন ব্ৰহ্মাস্ত্ৰৰ নিচিনা ডাঙৰ চিনেমা লগত ৰিলিজ হৈছিলে তাৰপিছতো আমাৰ চিনেমাখনে বক্স অফিচত আমি চিনেমাখন হিট হৈছিলে এইখনো বহুত চলিছিলে চাকিৰা আহিব গৰু আছিলে ঠিক তেনেকৈ তো আচলতে সামান্য যি অভিজ্ঞতা আৰু যে ষ্টাৰ লাগিবই তেনেকুৱা ধৰণৰ কথা নাই কিন্তু ভাল অভিনয় কৰিব লাগিব অডিশ্যন লয় নেকি যেতিয়া ইমান ধুনীয়া যে প্ৰতিভাবিলাক যে উলিয়াই আনে নাটক কৰোঁ যে আচলতে নাটক কৰোঁ কাৰণে বিভিন্ন ঠাইত বিভিন্ন ল'ৰা ছোৱালী আমি লগ পাই থাকোঁ মানে আপোনালোকে বিশেষকৈ আপোনাক সুধিছোঁ মানে ধৰিব পাৰে ন এই ল'ৰা এই যুৱ একেলগে কাম কৰিলে আমি একেলগে নাটক কৰিলেতো গমেই পাই যাওঁ কোনজন ল'ৰাই কেনেকুৱা ধৰণৰ কেৰেক্টাৰ ভাল কৰিব পাৰে বা কেনেকুৱা তাত কোনটো প্ৰব্লেম আছে তাৰ কোনটো প্লাছ পইণ্ট কোনটো মাইনাছ পইণ্ট গতিকে সেইটোৱে সহায় কৰে কোনোবাখিনিত অডিশ্যন সেইকাৰণে কৰা নাই বহুতে অডিশ্যন নলওঁ কাৰণে বহুতে বেয়াও পায় যে আমি গমেই নাপাওঁ কেনেকৈ কেতিয়া কি হয় বাৰু কথাটো কিন্তু কথাটো হ'ল কাষ্টিং কৰা আৰু কাষ্টিংটো বৰ ইম্পৰ্টেণ্ট কাষ্টিংটোৱে আচলতে ডিৰেক্টৰৰ কাম আচলতে 60% সহজ কৰি দিয়ে যদি পাৰফেক্ট কাষ্টিং হৈ যায় তো কামটো সহজ হৈ যায় যদি কাষ্টিংটো ভুল হৈ যায় তেতিয়াহ'লে প্ৰব্লেম হৈ যায় আপোনাৰ চিনেমাখন যিহেতু একশ্যন আছে বুলি কৈছে একশ্যন আছে একশ্যনটো কিন্তু আমাৰ বেলেগ পংকজ চৰম বুলি অসমৰ ল'ৰাই কৰিছে কিন্তু দেই একশ্যনটো চাউথৰ সেইটো ষ্টাইলৰ নহয় যে এটা ঘুচা মাৰিলে যে উৰি যায় মই সুধিছিলোঁ আমাৰ একশ্যনটো কিন্তু ষ্টাইলিছ কিন্তু বাট মানে অদ্ভুত নহয় যে এনেকৈ মাৰি দিলে মাটি ফালি গ'ল কিবা এনেকুৱা মানুহ এজন বলৰ নিচিনা এনেকৈ ওপৰত দলিয়াই দিলে টেনিছ বলৰ নিচিনা তেনেকুৱা ধৰণৰ নহয় কিন্তু ষ্টাইল আছে
এটা বেলেগ ধৰণৰ পংকজ চৰমে সাংঘাতিক একশ্যন কৰিছে এইখন চিনেমাত এটা নতুন ট্ৰেণ্ড আহি যাব জয় হনুমেনৰ পিছত একশ্যনৰ ক্ষেত্ৰত জয় হনুমেনৰ আপুনি গান এটা যদি ধুনীয়াকৈ যদি আমাক গান এটা মই কৰিছোঁ মই সুৰ কৰা গান এটা এইটো প্ৰমোচনেল চিনেমাখনৰ কাহিনীত নাই এইটো মই এনেই গুণগুণাই দিব পাৰোঁ উৰিছে বতাহ ঘূৰিছে উশাহ না না নকৰিবা সংশয় ঘূৰিছে আমাৰ সময় কঁপি উঠিছে ছয়তানৰ মহল জ্বলি উঠিছে ক্ষোভৰ দাবানল উৰুৱাই হাঁহৰ পতাকা আহিছে কুঞ্চা নতুন দিনৰ তেওঁৰ নোৱা আমাৰ ভৰসা কেমেৰামেন জলদি ফ'কাছ কৰোঁ স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান এনেকুৱা আৰু বঢ়িয়া কামখিনি গোটেই হৈ গ'ল চব কাম হৈ গৈছে গানটো ধুনীয়াকৈ শচীন গগৈ কোৰিঅ'গ্ৰাফ কৰিছে আমি পূজাৰ আগে ৰিলিজ দিম গানটো মানে দৰ্শকে পুৰা আঁকোৱালি ল'ব বুলি আশা কৰিয়েতো আমি বনাওঁ বাকী আশা কৰিছে আৰু আল্টিমেট এটা কথা আপুনি যিহেতু জানিব দিছে অসমৰ বাস্তৱ কাহিনী কি বা কাহিনী মোৰ কিন্তু মই অকণ কিছুমান কথা মানে চিনেমাত চাবলৈ যায় মানুহে নাই সকলোৰে এটাই উদ্দেশ্য যে চিনেমাখন চাব গ'লে মনোৰঞ্জন হ'ব লাগে নহয় জানো এণ্টাৰটেইনমেণ্টৰ কাৰণে যায় এটা হেৰিয়াৰ কাৰণে গতিকে চিনেমাখনত সম্পূৰ্ণভাৱে মনোৰঞ্জনধৰ্মী চিনেমা পৰিয়ালৰ সকলোৱে একেলগে চাব পৰা চিনেমা গান আছে ফাইট আছে কমেডিও আছে ছাছপেন্স আছে চব তেনেকুৱা এখন চিনেমা কিন্তু মই পাৰ্চনেলি বিশ্বাস কৰোঁ যে চিনেমাখন চাই মনোৰঞ্জন পালে কিন্তু শেষ হোৱাৰ পিছত চিনেমা চাই হলৰ পৰা ওলাই অহাৰ পিছত যদি দৰ্শকে এটা চিন্তাও পায় তেতিয়াহ'লে কোনোবাখিনিত আৰু বেছি ভাল লগা কথা হয় এজন সাংবাদিক হিচাপে কথা এটা সুধো নেকি আপোনাক চিনেমাখন চাই আপুনি যিটো কথা ক'লে মনোৰঞ্জন পাবই পাব তাৰ লগত এটা চিন্তাও পাব সেই চিন্তাটো এটা বাতৰি হ'ব পাৰে নেকি কিবা হয় এতিয়া ঠিক আছে এই হিমাংশু দাৰ আপুনি ইমান যে বেলেগ বেলেগ কনচেপ্টবিলাক যে লিখে এইটো মাইণ্ডত কেনেকৈ আহে আপোনাৰ প্ৰতিখন চিনেমাত ইমান বেলেগ বেলেগ কনচেপ্ট আমাৰ ওচৰে পাজৰে আছে অজস্ৰ কাহিনী আমি কেৱল বুটলিব লাগে আৰু মই বুজি নাপাওঁ যে মানুহে নাটক লিখিবৰ কাৰণে চিনেমাৰ কাহিনী লিখিবৰ কাৰণে কিহৰ কাৰণে বা চাউথৰ চিনেমা নকল কৰে কপি কৰে বলিউডৰ চিনেমা কপি কৰে অজস্ৰ কাহিনী আমাৰ ইয়াতে আছে অজস্ৰ ঘটনা আছে এটা যদি এক্সাম্পল দিওঁ এতিয়া গেং ৱাৰৰ ওপৰত যদি আমি চিনেমা কৰিব লাগে তেতিয়াহ'লে আমি বলিউডৰ চিনেমা কিয় নকল কৰিব লাগে আমাৰ অসমৰ ইতিহাস যদি আমি চাওঁ আলফা চালফাৰ সংঘাত তাতকৈ নাই আলফা চালফাৰ সংঘাত বা চালফাৰ মাজতে চালফাই লগা কাজিয়াবিলাক তাক লৈ যিমান সাংঘাতিক ঘটনা আছে অসমতে তো তাকে নকৰি আমি যদি বলিউডৰ কিবা অজয় দেৱগন বা কিবা হেৰি চিনেমা এখন নকল কৰোঁ মহাৰাষ্ট্ৰটো সাগৰৰ পাৰত আমি গেং ৱাৰবিলাক নকল কৰোঁ আৰু তাতে ভাই বুলি মাতে কাৰণে আমি ইয়াতে ভাই বুলি মাতে নেকি নামাতে নহয় ইয়াতে ককাইদেউ বুলি মাতে দাদা বুলি মাতে তো তাকে নকৰি আমি তাতে দেখিছোঁ যে তাতে ভাই বুলি মাতে গতিকে আমাৰো এক্টৰে ভাই বুলি মাতে ৱাই তো এনেকুৱা ধৰণৰ অদ্ভুত কিছুমান তাৰমানে নকল কৰা এটা প্ৰৱণতা আছে মই ভাবোঁ অজস্ৰ কাহিনী আমাৰ ওচৰ পাজৰে লুকাই আছে আমাৰ গাঁওখনত আছে আমাৰ ঘৰখনত আছে আমাৰ লগ বন্ধুৰ মাজত আছে আমি বুটলিব লাগে তো মই একো ব্যতিক্ৰম কাহিনী ভাবোঁ বুলি মই নাভাবোঁ কাৰণ মই আচলতে বুটলি আনো মানে ওচৰে পাজৰে থকা মানুহৰ পৰা গতিকে ব্যতিক্ৰম নহয় আচলতে সেইটোহে আচলতে ৰিয়েল ব্যতিক্ৰম কোনটো হয় যিটো অদ্ভুত কথা নথকা ধৰণৰ বস্তু আমি যিটো কৰোঁ সেইটো ৰিয়েল কৰোঁ মানে কি আৰু কৰিব চেষ্টা কৰোঁ মানে হনুমেন মনলৈ আহিল কিয় এই শব্দটো হনুমান এইটো শব্দ প্ৰথমতে মোৰ ব্ৰেইনত একদম থাকি গৈছিলে 2004 চনত সম্ভাৰ নামৰ যিখন তাৰমানে অসমীয়া প্ৰতিদিনৰ লগত দেওবাৰে আলোচনা ওলাইছিলে তাত সমুদ্ৰ কাজল শইকীয়া তেওঁ এই যে হনুমান এই হনুমানৰ এই লগোটো আখৰকেইটা তেওঁ লিখা সমুদ্ৰ কাজল শইকীয়াই লিখা এটা লিখিছিলে তাত হনুমানৰ প্ৰসংগ আছিলে হনুমান নহয় হনুমেন তো এইটো ব্ৰেইনত থাকি গ'ল সেইটো গ'ল কথা 2004 চনত কিন্তু জাষ্ট তেওঁ কিবা এটা বেলেগ ৰেফাৰেঞ্চত হনুমেন শব্দটো লিখিছিলে সেইটো গ'ল কথা তাৰপিছতে এতিয়া যেতিয়া চিনেমাখনৰ কাহিনী লিখিব আৰম্ভ কৰিলোঁ এনেকুৱা এটা প্ৰপ'জেল আহিছিলে মোৰ তাতে আচলতে যে এখন একশ্যন চিনেমা কৰিব লাগে এতিয়া মইতো একশ্যন চিনেমা কৰা মানুহ নহয় তো তাৰপিছতে থাকোঁতে মই হঠাৎ আহি গ'ল যে হনুমেন এই কনচেপ্টটো আকৌ কিবা এটা ভাবিব পাৰি তো তেনেকৈ ভাবি আচলতে হৈ গ'ল আচলতে মোৰ তাত যদি প্ৰথমতে এটা একশ্যন চিনেমা এখন কৰিব লাগে বুলি প্ৰপ'জেল নাহিলেহেঁতেন চাগে মই হনুমেন বুলি এই চিনেমাখন আৰম্ভ নকৰিলোঁ হয় কিন্তু এইখন চিনেমা টোটেল একশ্যন টাইপৰ চিনেমা নহয় যে কিবা KGF টাইপ তেনেকুৱা একশ্যন টাইপ চিনেমা তেনেকুৱা নহয় তো
এটা আল্টিমেটলি গৈ চিনেমাখন এটা ছ'চিয়েল এটা ইছ্যু লৈ এণ্টাৰটেইনমেণ্টৰ মাজেৰে মনোৰঞ্জনৰ মাজেৰে ছাছপেন্সৰ মাজেৰে কাহিনীটো আগবাঢ়িছে আৰু এতিয়া সুখী মানে চিনেমাখন কৰি। গোটেইখিনি যেতিয়া হৈ গ'ল কামখিনি পূৰা কনফিডেঞ্চ আছে, আত্মবিশ্বাস আছে, মানুহক মাতিব পাৰোঁ যে আহক চিনেমাখন কৰিছোঁ আপোনালোকে চাওক। আৰু সেইখিনি কথা মানুহক মাতিবৰ কাৰণে আচলতে যিটো কনফিডেঞ্চ লাগে, নিজে মানে স্ক্ৰিপ্ট লিখাটো ডাঙৰ কথা নহয়, শ্বুটিং কৰাটো ডাঙৰ কথা নহয়, চব কামবিলাক আচলতে হৈ মিউজিক চিউজিক চাউণ্ড কালাৰ চালাৰ গোটেইখিনি হোৱাৰ পিছতহে চিনেমাখন গম পোৱা যায়। এতিয়া চিনেমাখন দেখিছোঁ যে য়েছ এইখন চিনেমাই আমি বনাব খুজিছিলোঁ, যেতিয়া আমি প্ৰথম ভাবিছিলোঁ যে আমাৰ চিনেমাখন এনেকুৱা হ'ব লাগে আৰু যেনেকুৱা হ'ব লাগে বুলি ভাবিছিলোঁ আমি তেনেকৈ বনাব পাৰিছোঁ। আৰু এতিয়া আমি আত্মবিশ্বাসেৰে দৰ্শকক মাতিব পাৰোঁ, আহক চিনেমাখন চাওক। মানে দিন ৰাতি চবৰে চিন আছে তাত, মানে দিনৰো আছে শ্বুটিং, ৰাতিৰ বিভিন্ন হেৰি আছে ন। গুৱাহাটীৰ লগতে বেলেগ বেলেগ ক'ত ঠাইত কৰিছে? গুৱাহাটীৰ ওচৰে পাঁজৰে আছে মেক্সিমাম ঠাই। গুৱাহাটীত আছে, গুৱাহাটী ইউনিভাৰ্চিটিত আছে, চন্দ্ৰপুৰ বা এনেকৈ দীপৰ বিল এনেকৈ বিভিন্ন ঠাইত আছে। বেছিভাগ ৰাতি আছে নেকি? কিয় তুমি ৰাতিত ইমান লাগি আছে যে কিয়? আপুনি যে ক'লে যে এটা অসমৰ জ্বলন্ত এটা বাস্তৱ কাহিনীৰ ওপৰত ৰাতি আছে, ৰাতিৰ বহুত চিন আছে, ৰাতি আছে, দিন আছে। অনুমান আপোনাক নিজে কৰকচোন এবাৰ, কি কাহিনী হ'ব পাৰে এইটো? চালেতো আমি সকলোৱে গম পামেই। আমি অনুষ্ঠান শেষলৈ আহিছোঁ। আপুনি এনেও কিতাপ পঢ়ি বহুত ভাল পায়? এইটো অভ্যাস থাকি গ'ল সৰুৰ পৰা। সদায় পঢ়েনে? সদায়তো পঢ়া নহয়, সদায় পঢ়া নহয়, কিন্তু এতিয়া এই চাপ'জ এইকেইটা দিন চিনেমাখনৰ পষ্ট প্ৰডাকশ্যনৰ কামত বহুত ব্যস্ত আছোঁ। আদাৰৱাইজ নৰ্মেল ডেজত কিন্তু আধা ঘণ্টা হ'লেও 25 মিনিট হ'লেও সময় দিয়ে পঢ়া যায় কিতাপক। ঠিক আছে, এটা কবিতা হিমাংশু দাৰ পৰা মই এটা কবিতা যদি নুশুনো তেনেহ'লে মোৰ এই অনুষ্ঠানটো আধৰুৱা হ'ব। বিৰাট ধুনীয়া কবিতা এটা আপুনি আজি আমাৰ ওচৰত গাই দিয়কচোন, পাঠ কৰি দিয়ক। কবিতা এই ছোৱালীটো এইটো মাতি হেৰি হৈ গৈছে। ৰমা ডেকাৰ কবিতাটো এবাৰ গাব নেকি? এইটো কবিতা মাতিব পাৰি। এইটো কবিতাটো নহ'লে আপোনাৰ নিজৰ ভাল লগা এটা কবিতা। নাই, ভাল লগা কবিতাই মাতিব লাগিলে আকৌ ৰমা ডেকাটো আকৌ মোৰ এটা মই সৰু কবিতা মাতি দিছোঁ। দুখীয়া যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে, তেওঁলোকে একো নাপায় যিসকলে সদায় বিচৰাটোকে পায়। যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে, তেওঁলোকে একো নাপায় যিসকলে সদায় বিচৰাটোকে পায়। দুখ আছে বাবেই জীৱনটো সুখময়, পৰাজয় আছে বাবেই জীৱনটো অৰ্থময়। তেওঁলোকে আটাইতকৈ বিফল মানুহ যিসকল সদায় সফল। যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া, যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া, তাতোকৈ দুৰ্ভগীয়া তেওঁলোক যিসকল প্ৰেমত পৰি ব্যৰ্থ হোৱা নাই। যিসকলে যন্ত্ৰণাত উজাগৰি ৰাতি কটোৱা নাই, যিসকলে বন্ধুৰ আড্ডাত অপেক্ষাৰ হুমনিয়াস কৰা নাই, যিসকলে জীৱনত এবাৰলৈও বিশ্বাস হেৰুওৱা নাই, যিসকলে দুখৰ বোজা কঢ়িয়াই থাকিও হাঁহি হাঁহি কোৱা নাই মোৰ ভালেই, তেওঁলোকলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ, কাৰণ তেওঁলোক সঁচাকৈয়ে বৰ দুখীয়া। বঢ়িয়া, থেংক ইউ, ধন্যবাদ, অশেষ ধন্যবাদ আপুনি এইখিনি সময় দিলে। আৰু মই আজি অনুষ্ঠানটো আপোনাক দুদিনৰ আগতে মাতিম বুলি ভাবিছিলোঁ, কিন্তু আপোনাৰ সময় নাই। কিন্তু আপোনাক মতাৰ মোৰ আঁৰত মোৰ এটা স্বাৰ্থ আছে। কিন্তু নেক্সট প্ৰজেক্টত মোক কাম দিব নাই? ডেফিনেটলি আমি কৰিম দিয়া একেলগে, ধেমালি কৰিছিলোঁ, কিন্তু সুযোগ দিলে মই আছোঁ, গ্ৰহণ কৰিম। থেংক ইউ। আৰু আমিও যথেষ্ট আগ্ৰহী, বিশেষকৈ মই বহুত বেছি আগ্ৰহী হিমাংশু দা, চিৰিয়াছলি কৈছোঁ, আপোনাৰ এই চিনেমাখনৰ কাৰণে, হনুমেনৰ কাৰণে। আৰু সকলো অসমীয়া ৰাইজ ওলাই আহক, হোল দল ভাঙি ওলাই আহক, এইবাবে মই পুনৰবাৰ কৈছোঁ, স্পাইডাৰমেন, ছুপাৰমেন, সকলোৰে বাপ হনুমেন ওলাই আহক। আৰু এটা নতুন টেষ্ট পাব বুলি ইতিমধ্যে হিমাংশু দাই জনাইছে। আৰু লগতে অসমৰ বুকুৰ এটা বাস্তৱ কিনো কাহিনী হনুমেনত প্ৰকাশ পাব এবাৰ আমি চাম, বা আমি আশাবাদী। আৰু হনুমেনৰ যি সফলতা, সেই সফলতা যেন বহুত ওপৰলৈ যায়, তাকে আমি কামনা কৰিছোঁ। থেংক ইউ, ধন্যবাদ হিমাংশু দা। মোৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ, ধন্যবাদ।